সাৱধান নহলে হ'ব পাৰে ভয়ংকৰ বিপদ। এই বৰ্ষত 3বাৰকৈ ৰাশি সলনি কৰিব বৃহস্পতিয়ে। কোন ৰাশিত পৰিব, কেনেধৰণৰ প্ৰভাৱ জানিবলৈ এই ভিডিঅ'টো শেষলৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষৰ মতে সকলো গ্ৰহৰ দৰে দেৱতা গুৰু বুলি বৃহস্পতি গ্ৰহৰো নিৰ্দিষ্ট সময়ৰ পাছত নিজৰ ৰাশি সলনি কৰে। এটা জ্যোতিষত বৃহস্পতিক সুখ, সমৃদ্ধিৰ, সন্মান, জ্ঞান, ধন সম্পত্তি আদিৰ বাবে প্ৰতীক বুলি গণ্য কৰা হয়। জ্যোতিষী অমিত শাস্ত্ৰীৰ মতে বৃহস্পতিৰ বৰ্তমান বৃষ ৰাশিত আছে আৰু মে' মাহলৈ এই ৰাশিত থাকিব। কিন্তু 2025 চনত বৃহস্পতি গ্ৰহে কেইবাবাৰো ৰাশি সলনি কৰিব। প্ৰসংগক্ৰমে বৃহস্পতি গ্ৰহৰ যিকোনো এটা ৰাশিৰ চক্ৰৰ সম্পূৰ্ণ হ'বলৈ প্ৰায় 12 পৰা 13 মাহ সময় লাগে। কিন্তু এইবাৰ বৃহস্পতিৰ দ্ৰুত গতিৰ বাবেই ই এবাৰ বা দুবাৰ নহয় 3বাৰ ৰাশি সলনি কৰিবলৈ গৈ আছে। অৰ্থাৎ এই বছৰৰ বৃহস্পতিৰ গতি 3 গুণ বেছি হ'ব। 2025 চনৰ 15 মে'ত বৃহস্পতিৰ প্ৰথম ৰাশি পৰিৱৰ্তন হৈছিল। এই দিনটোত বৃহস্পতিৰ ৰাশিৰ পৰা 2:30 বজাত মিথুন ৰাশিত প্ৰৱেশ কৰিছিল। এটা বৃহস্পতিয়ে দ্বিতীয়টো সলনি হ'ব 18 অক্টোবৰ 2025 তাৰিখে নিশা 9:39 বজাত। এই দিনটোত মিথুন ৰাশিৰ পৰা ওলাই আহি চন্দ্ৰ ৰাশি আৰু কৰ্কট ৰাশিত প্ৰৱেশ কৰিব বৃহস্পতিয়ে। তৃতীয়টো ৰাশি সলনি হ'ল 2025 চনৰ বৃহস্পতিৰ শেষ আৰু তৃতীয় ট্ৰেণ্ডিত 4 ডিচেম্বৰ নিশা 8:39। এই সময়ছোৱাত বৃহস্পতিৰ বুধ ৰাশি আৰু মিথুন ৰাশিৰ ৰেডগেট অৱস্থাত প্ৰৱেশ কৰিব। 2025 চনৰ 14 মে'ৰ পৰা 2033 চনৰ 18 মাৰ্চলৈ বৃহস্পতি গ্ৰহ গতি থাকিব। এইদৰে বৃহস্পতি গ্ৰহে সম্পূৰ্ণ 8 বছৰ 3 গুণ গতিৰে গতি কৰিব, যাৰ বাবে কিছুমান ৰাশিৰ সতৰ্কতা প্ৰয়োজন আছে। এই ৰাশিত এতিয়া বৃশ্চিক, মকৰ ৰাশি লগতে মীন ৰাশি আদি অন্তৰ্ভুক্ত আছে।